নমস্কাৰ বন্ধু বান্ধৱীসকল বোৰ্ডছ এক্সামৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি ডিছকাছ কৰিম ক্লাছ 10ৰ মেথমেটিক্স লেসন 1ৰ ৰিয়েল নাম্বাৰছৰ পৰা ইউক্লিডছ ডিভিজন লেমা। এইটো আমি আজি ডিছকাছ কৰিম। এইটোৰ প্ৰুফো আছে যেটো এতিয়া ক্লাছ 10ত নালাগে, এডভান্স মেথমেটিক্স যিসকলে নিছে সিহঁতৰ লাগিব, মই কৰাই দিম। কিন্তু এতিয়া এট ফাৰ্ষ্ট আমি ইউক্লিডছ ডিভিজন লেমাটো কৰিম আৰু ইয়াৰ দ্বাৰা দুটা নম্বৰৰ HCF ফাইণ্ড কৰিম। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা। ধন্যবাদ। তো এট ফাৰ্ষ্ট আমি ইউক্লিডছ ডিভিজন লেমাৰ ডেফিনেশ্যনটো চাম। ইয়াতে দি আছে for any integer a and b there exists unique integers q and r such that a equals to bq plus r আৰু ইয়াতে এটা কন্ডিশন আছে 0 less equal r less than b। ইয়াৰ অৰ্থ হৈছে যদি a কোনোবা ইন্টিজাৰ্স থাকে আৰু b যদি কোনোবা ইন্টিজাৰ্স থাকে তেনহলে a যদি আমি ডিভাইড কৰো b ৰে তেনহলে আমি এটা ইন্টিজাৰ পাম q আৰু তাৰ লগত ৰিমাইন্ডাৰ পাম r আৰু r ৰ এটা কন্ডিশন হদায় কি হ'ব 0 হ'ব বা b তকৈ সৰু হ'ব। অৰ্থাৎ r2 যে হ'ব এটো 0 হ'ব পায় বা 1 2 3 4 হ'ব পায় বা r2 কি হ'ব পায় b ৰ সৰু হ'ব 0 হ'ব বা r 0 তকৈ ডাঙৰ হ'ব। এইটো হৈছে r ৰ কন্ডিশন। তো এতিয়া আমি বুকৰ পৰা এক্সাম্পল 1 যেটো আছে হেতু সলভ কৰিম। ইউজিং ডিভিজন লেমা ফাইন্ড HCF of 420 and 130। আমাৰ বুকত বেলেগ এটা নাম্বাৰ দিয়া আছে কিন্তু ইয়াতে আমি আৰু এটা সৰু নাম্বাৰ লৈছো যাতে আমি ততালিকে এটো কৰিব পাৰো। পিছত আমি হেতু কৰাই দিম কিন্তু আগতে শিকিবৰ বাবে আমি এটো কৰিম। এটো বহুত ইম্পৰ্টেন্ট হয়, এক্সামত এটা আহিব পাৰে। তো আমি এটো স্টাৰ্ট কৰিম এনেকে since 420 is greater than 130 so applying division lemma we get 420 equals to 130 লগত 3 into কৰিলে আৰু plus 30 কৰিলে 420 আহে। তাৰ পিছত আমি 132 লিখিম। 130 equals to 30 লগত 4 into কৰি plus 10 কৰিলে 130 আহে। তাৰ পিছত 32 কৰিম 10 ৰ লগত 3 into কৰিলে plus 0। তো এতিয়া আমাৰ ইয়াতে ৰিমাইন্ডাৰ 0 আহি গৈছে। তো আমি ইয়াতে কি দেখিছো ইয়াতে আমাৰ HCF হ'ব 10। আমাক এইটোৱে লিখি দেখাব লাগিব। যেনে at first আমি লিখিম here we have applied Euclid's division lemma on 420 and 130 but আমি কিন্তু ৰিমাইন্ডাৰটো 0 পোৱা নাই, সেইভাবে আমি আকৌ 130 লগত কৰিছো। তাৰ পিছত আমি ৰিমাইন্ডাৰ 10 পাইছো, সেইভাবে আমি আকৌ 30 লগত কৰিছো। at least আমি ৰিমাইন্ডাৰ 0 পাইছো। আমি এইটোকে লিখিব লাগে but we haven't found remainder as 0 so we reapplied the lemma to get 130 equals to 30 into 4 plus 10 and the same তো ইয়াতে মই ক্যামেৰাটো অলপ গড়বড় হৈ গৈছিল। তো ইয়াতে দেখা so we reapplied the lemma to get 130 equals to
13 to 4 plus 10 and the remainder not arises 0. So again, by applying division lemma on 30 and 10, we get remainder as 0. Therefore, here our procedure stops and we get the HCF of 420, 130 equals to 10. তো এইটো তোমালোকৰ 3 মাৰ্কৰ আহিব এক্সামত। এইটো 3 যদি তোমালোকে এনেকৈ কৰা তেনে 3 পাবা। তো আমি এটা ৰিকেপ দি লৈছোঁ ইয়াতে। আমি আগতে ইয়াতে ডিভিজন লেমা এপ্লাই কৰিছোঁ, তাৰপিছত যেতিয়া 0 আহিছে তেতিয়াহে আমাৰ প্ৰচিডিউৰটো শেষ হৈছে আৰু আমি HCFটো 10 পাইছোঁ। আমি আগতেই কৈছিলোঁ যে এইটো এটা প্ৰচেছত হয়, যেনে A এটা যদি ইণ্টিজাৰ হয়, সিমিলাৰলি 420 এটা ইণ্টিজাৰ আৰু B 130 এটা ইণ্টিজাৰ, ইয়াৰ লগত কিবা ইনটু কৰিলে, Q ইনটু কৰিলে আৰু R প্লাছ কৰিলে A আহি যায়। সিমিলাৰলি 130 লগত 3 ইনটু কৰিলে 30 আহি যায়। তো HCFৰ মূল অৰ্থ হৈছে দুটা নাম্বাৰৰ মাজত মূল ডিফাৰেন্স কিমান আছে। আমি যদি এটা নাম্বাৰ লওঁ 2 আৰু এটা যদি লওঁ 8, তো এই দুটাৰ মাল্টিপলৰ মাজত হায়েষ্ট কমন ফেক্টৰ কিমান থাকিব? 2 থাকিব। তেনেহ'লে HCF হ'ব 2। সিমিলাৰলি এই 420 আৰু 130ৰ মাজত কোনটো নাম্বাৰ আছে যেটো দুটাৰে কমন আছে? সেইটো আছে 10। যেটো হায়েষ্ট নাম্বাৰ আছে সেইটো আছে 10। এইটোৱে হ'ল HCF। তো আশা কৰোঁ তোমালোকে বুজি পাইছা। কিবা প্ৰব্লেম হ'লে কমেণ্টত জনাবা। তো ইয়াতে আমি ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।